ওকে মই আজি 10টা তেনেকুৱা পইণ্ট ক'ব গৈ আছোঁ যোনটো বহুত ইম্পৰ্টেণ্ট আমি জনাটো যাতে আমি এই মিউজিক ইণ্ডাষ্ট্ৰিটো ছাৰ্ভাইভ কৰিব পাৰোঁ যেতিয়া আমি ছাকচেছ নাপাওঁ একদম নৰ্মেলি কৈছোঁ আৰু ছাকচেছ বুলি ক'লে যোনটো আমি ভাবোঁ আৰু এতিয়া ছাকচেছ মানে কি এইটো তোমাৰ নিজৰ কথা এইটো কিন্তু যেতিয়ালৈকে তুমি ষ্টেবল হ'ব পৰা নাই ইনকামৰ ক্ষেত্ৰত বা তোমাৰ এটা নাম বনা নাই তাৰপিছত আৰু ভেৰিয়াছ ফেক্টৰ্ছ হ'ব পাৰে তুমি যেনেকুৱা মিউজিক বনাব খুজি আছা সেইটো বনাব পৰা নাই ছাপ'জ বা মিউজিকৰ থ্ৰুতে যি বিচাৰিছা সেইটো পোৱা নাই তো সেইটোৰ ক্ষেত্ৰত আনছাকচেছফুল হোৱাৰ কথা কৈ আছোঁ ছাকচেছ নোপোৱাৰ কথা কৈ আছোঁ সেইটো ক্ষেত্ৰত গতিকে 10টা কি তেনেকুৱা পইণ্ট জানিব লাগে আমি বিশেষকৈ ময়ো অলপ বহু এইকেইদিন গম পালোঁ যে ময়ো নিজকে ছাকচেছফুল নামানো বহুত দূৰত আছোঁ মই আজিলৈকে যিখিনি কথা মই শিকিছোঁ সেইটো মই তোমালোকক জনাব চেষ্টা কৰিম এইটো এটা চিম্পল ডিছকাশ্যন বুলি ধৰি লোৱা মই তোমালোকক শ্বেয়াৰ কৰিছোঁ বস্তুখিনি যাতে তোমালোকে ধ্যান ৰাখিব পাৰা সেইবিলাক বস্তু গতিকে নম্বৰ 1 পইণ্ট প্ৰথম বস্তু হ'ল ডাইভাৰ্চিফাই ইয়ৰ ইনকাম মই এইটো কথা কিয় ক'লোঁ ইনকামটো বহুত ইম্পৰ্টেণ্ট ফাইনেন্সিয়েলি নিজকে ছাপোৰ্ট কৰাটো এইটো সেইকাৰণে ফাৰ্ষ্ট পইণ্টে ক'লোঁ মোৰ লাইফতো এতিয়া মই ফাইনেন্সিয়েলি ষ্টেবল হ'ব পৰা নাই কাৰণ মই মিউজিক বনোৱাটোতে গুৰুত্ব দি থাকিলোঁ আজিলৈকে কিন্তু মানি মেনেজমেণ্ট বোলা বস্তুটো মই ধ্যানে নিদিলোঁ গতিকে পাৰিলে ইনকাম চ'ৰ্চটো অকল মিউজিকৰ পৰা নহয় বা মিউজিকৰ ক্ষেত্ৰত হ'লেও বেলেগ মিউজিক ফিল্ডৰ পৰাও ইনকাম কৰিব পৰা যায় যেনেকুৱা ছাপ'জ অকল মিউজিক ষ্ট্ৰীমছৰ পৰা যিখিনি পাওঁ সেইটো ৰিলাই কৰি থাকিব নালাগে শ্ব'জ কৰা লাইভ শ্ব'জ যদি মিউজিক প্ৰডিউচাৰ্ছ হয় ডিজেইং কৰিব পাৰা বা এজ এ মিউজিচিয়ান তুমি ছিংগাৰ এজনৰ লগত বা বেণ্ড এটাত লাইভ পাৰফৰ্মেঞ্চ কৰি থাকিব পাৰা তাৰপিছত টিচিং কৰিব পাৰা ছাপ'জ তুমি মিউজিক এৰেঞ্জমেণ্ট কেনেকৈ কৰে গান কেনেকুৱা গায় মিউজিক তুমি যদি মিউজিচিয়ান হয় কেনেকুৱা গিটাৰ বজায় কেনেকুৱা কীবৰ্ড বজায় সেইবিলাক ক্ষেত্ৰত আৰু কৈছোঁ ক্লাছ দিব পাৰা তাৰপিছত আছে বহুত বস্তু আছে ডিজেইঙো কৰিব পাৰা ছিংগাৰ হিচাপে গান গাব পাৰা মিউজিক পডকাষ্ট কৰিব পাৰা অডিঅ' এডিটিং বহুত ফিল্ডত মানে কামত আহে যেনেকুৱা চিনেমাবিলাকত ফলি চাউণ্ড এফেক্টছ তাৰপিছত ভইচ ডাবিং এনেকুৱা বিভিন্ন ধৰণৰ কাম আছে মিউজিকৰ ফিল্ডতে কৈছোঁ মিউজিকৰ ফিল্ডতে কিমান ধৰণৰ মানে ৱে আছে ইভেন মই কেইদিনমান আগত হেৰিও ষ্টাৰ্ট কৰিলোঁ লাইভ মিক্সিং কৰাৰ পিছত মই গম পালোঁ যে ইমানো মাথা মাৰিব নালাগে এতিয়া ছেকেণ্ড পইণ্টটো এইটো অলপ গাত লাগিব পাৰে কিন্তু মই ক'ম লিভ বিল' ইয়ৰ মিনছ এনেকুৱা এটা লাইফষ্টাইল বনোৱা য'ত ডেথ নাই আৰু বেছি লাইবিলিটিছ নাই খৰচা বহুত কম আৰু তেনেকুৱা লাইফষ্টাইল তুমি বনাব চেষ্টা কৰা কাৰণ মই দেখিছোঁ যোৱা 6-7 বছৰ মই যেতিয়া মিউজিক ৰিলিজ কৰা ষ্টাৰ্ট কৰিলোঁ মোৰ মিউজিক প্ৰডিউচাৰ ফ্ৰেণ্ড ছিংগাৰ ফ্ৰেণ্ড আউট অফ দ্য ইণ্ডাষ্ট্ৰি হৈ গ'ল বহুত কেইজন অনলি ওৱান ৰিজন অনলি ওৱান বুলি নকওঁ চবতকৈ ডাঙৰ ৰিজন হ'ল লাইফষ্টাইলটো মেইনটেইন মিউজিকৰ থ্ৰুতে কৰিব নোৱাৰিলে বা মিউজিকত জল্দি ছাকচেছ পোৱাৰ পিছত খৰচা ইমান বঢ়াই দিলে পিছত নোৱাৰিলে হেণ্ডেল কৰিব গতিকে কিছুমানে ডিপ্ৰেশ্যনত গুচি গ'লে তেনেকুৱাই কিছুমানে চাকৰি কৰিলে কিছুমানে মিউজিকে এৰি দিলে
তো তেনেকুৱা বহুত দেখা পালোঁ মই। গতিকে পাৰিলে ছাৰ্ভাইভ কৰিবৰ কাৰণে যিখিনি লাগে খৰচা সেইখিনিয়ে কৰিলে হ'ল। আৰু অলপ চিপ আৰু স্মাৰ্ট ৱেত জীয়াব যদি চেষ্টা কৰা যায় তেতিয়া একচুৱেলি ছাৰ্ভাইভ কৰিব পৰা যায়। আৰু যেতিয়া এক্সপেঞ্চেছ ল' হয় তেতিয়া এটা ফ্ৰীডম পোৱা যায়, তেতিয়া বহুত টাইমলৈ তুমি মিউজিক কৰি থাকিব পাৰা উইদাউট এনি ফাইনেন্সিয়েল ষ্ট্ৰেছ। এইটো কথাটো আজীৱ লাগিব পাৰে এইবিলাক কথা, কিন্তু এইবিলাকে মিউজিক কেৰিয়াৰটো ছাকচেছ আনে। গতিকে লাইটলি ল'ব নালাগে। 3 স্কিলছত ইনভেষ্ট কৰাটো বেছি বেটাৰ গিয়াৰ্ছত ইনভেষ্ট কৰাতকৈ। বোলে বহুত দামী মনিটৰ স্পীকাৰ্ছ কিনিলা, বহুত দামী হেডফোন, বহুত দামী বহুত পাৱাৰফুল তুমি বোলে হেৰি বনালা, কি বোলে PC এটা বনালা বা মেকে কিনিলা, তুমি ভাবিছা সেইখিনি হাই কোৱালিটি পাৱাৰফুল কম্পিউটাৰ কিনিলে মই ভাল মিউজিক বনাব পাৰিম বহুত দেৰিলে। কিন্তু একচুৱেলি তেনেকুৱা কাম নকৰে। কম দামত ভাল কম্পিউটাৰ পাই যায়, আৰু অডিঅ'ৰ কাৰণে ইমান দামী কম্পিউটাৰ নালাগে। বা বহুত দামী গিটাৰ কিনিলে বহুত ভাল চাউণ্ড আহিব, বহুত দামী কীবৰ্ড কিনিলে মানে ভাল টোন পাম, তেনেকুৱা একো নহয়। ইভেন দামী মাইক কিনিলে ভাল দামী মাইক এটা, ভাল কনডেন্সাৰ মাইক এটা কিনিলে ভাল ভইচ, ভাল চাউণ্ড আহিব। মোৰতো এতিয়াও মই সঁচা কৈছোঁ 1800 ৰুপিজ চিয়'ৰ SB200টো ইউজ কৰোঁ। বহুতেই গম নাপায় এইটো। অলপ EQ কাৰ্ভটো অলপ বেলেগ কৰি দিওঁ, সেইকাৰণে গম নাপায় বহুতে, কিন্তু তেনেকুৱা চলি আছোঁ। একদম অনেষ্টলি কৈছোঁ, মই একো মানে হেৰি কৰিব বিচৰা নাই, একো লুকাই ৰাখিব বিচৰা নাই মই তোমালোক। যদি নিজৰ ক্ৰাফ্টটোক মাষ্টাৰ কৰাত গুৰুত্ব দিয়া তেতিয়া সেই স্কিলছখিনি পিছত খুৱাই থাকিব। আজি বোলে তোমাৰ কম্পিউটাৰ নাই, একো নাই, বেলেগৰ কম্পিউটাৰতে ইউজ কৰিব পাৰা। বোলে তোমাৰ এৰেঞ্জমেণ্ট নোৱাৰা, তেতিয়া কম্প'জিশ্যন পাৰিবা। কম্প'জিশ্যনটো কম্পিউটাৰে নালাগে, মোবাইল এটা হ'লেই হ'ল, গিটাৰ এটা হ'লেই হ'ল, ৰেকৰ্ড কৰি দিলেই হ'ল। বোলে সেইখিনিও নোৱাৰা, ছিংগিং কৰিব পাৰা। যদি ছিংগিং নোৱাৰা বেলেগ ইনষ্ট্ৰুমেণ্ট বজাব পাৰা। ছাৰ্ভাইভ কৰিবৰ কাৰণে বহুত ৱেজ আছে, কিন্তু স্কিলটোত গুৰুত্ব দিলে সেই তোমাৰ স্কিলটো গুচি নাযায়, গিয়াৰ্ছবিলাক বেয়া হৈ যাব কিন্তু এদিন। তো হোপ তোমালোকে বুজি পাইছা কথাটো। নম্বৰ 4টো তোমাৰ নিজৰ এটা ব্ৰেণ্ড বনোৱা, পাৰ্চনেল ব্ৰেণ্ড, য'ত তোমাৰ নিজৰ আইডেণ্টিটি আছে, নিজৰ এটা ষ্টাইল আছে, নিজৰ এটা থিম আছে, নিজৰ এটা আইডেণ্টিটি আছে। তোমাৰ নামটো ক'লেই হ'ল যে এইটো তোমাৰ নাম, গতিকে এইটো তুমি ইটো কৰা সিটো কৰা, তোমাৰ মিউজিক এনেকুৱা ফ্লেভাৰ, তোমাৰ এইটো ষ্টাইল। মানুহে যাতে শুনিলে গম পাব লাগে তোমাৰ মিউজিক তুমি বনাইছা বুলি। লাগিলে ব'ৰ লাগিব পাৰে, এইটো মিছা কথা যে চব কৰিব পাৰিব লাগে, চব মানে এই ছেম টাইপৰ মিউজিক বনাই থাকে, বোলে চব গান একেই লাগে তাৰ। কিন্তু যে তোমালোকে যে গম পাইছা একে লাগে, সেইটো ব্ৰেণ্ডৰ আইডেণ্টিটি তাতেই আছে। তুমি মানে চিনি পাইছা, তুমি মানে ধৰিব পাৰিছা যে কোনে বনাইছে, আইডেণ্টিটি এটা হৈ গ'ল তাতে। কিন্তু মোৰো নিজৰ পাৰ্চনেলি এইটো ভুল নিচিনা লাগে যে মই চব মাষ্টাৰি কৰিব বিচাৰোঁ, চব পাৰফেক্ট কৰিব বিচাৰোঁ, চব বেলেগ জনাৰ বনাব বিচাৰোঁ। ভালটো লাগে হয়, এনজয়মেণ্টটো লাগে অবভিয়াছলি, কিন্তু ধ্যান ৰাখিব লাগে যে ব্ৰেণ্ড নেমটো যাতে উল্টা পুল্টা হৈ নাযায়। তোমাৰ আইডেণ্টিটি তোমাৰ ৰাখিব লাগিব, তোমাৰ ষ্টাইলটো ইমানো বদলাব নালাগে, ইমানো চেঞ্জ কৰিব নালাগে যাতে মানুহে চিনিয়ে নাপায় আৰু তোমাক। এই নিজৰ পাৰ্চনেল ব্ৰেণ্ডটো বনালে তুমি ষ্টেণ্ড আউট হ'বা বহুতকেইজন আৰ্টিষ্টৰ মাজত, আৰু তোমাৰ ফেন বেছটো তোমাৰ লয়েল হ'ব, তোমাক বহুত ভালকৈ জানিব এইটো, আৰু চবকে ইমপ্ৰেছ কৰিব দৰকাৰ নাই। পৃথিৱীত কোনো মানুহে চবকে ইমপ্ৰেছ কৰিব নোৱাৰে, চবৰে বেলেগ অপিনিয়ন থাকে, আৰু থাকিবই, ইনফিনিট টাইমৰলৈকে থাকিব এইটো।
কেতিয়াও চবৰে অপিনিয়ন এটা হ'ব নোৱাৰে, আৰু এটা হ'লে বেয়াহে, ডেঞ্জাৰাছ হয়। আৰু একচুৱেলি ফেমাছ হ'ব নালাগে, সেইটো ক্ষেত্ৰত ফেমাছ হ'ব দৰকাৰেই নাই। এইটো ফেমাছ নোহোৱাকৈ পাৰিবা। তোমাৰ বোলে ইয়াৰলি 10টা তোমাৰ ছুপাৰ ফেন আছে, 10জন মানুহ তোমাক বহুতেই ভাল পায়, তোমাৰ গান শুনিবই যেনেকুৱা নহওক, ডেইলি শুনিব। তেনেকুৱা ধৰণৰ তুমি লিচনাৰ আৰ্ণ কৰিব পাৰিলে তোমাৰ এইটো ব্ৰেণ্ড নেম বনি গ'ল। আৰু সেইটোৱে পাৰ্চনেল ব্ৰেণ্ড বুলি কৈছোঁ। পাৰ্চনেল ব্ৰেণ্ড কিহে বনে? তোমাৰ নিজৰ ষ্টৰি এক্সপ্ৰেছ কৰিব শিকা, এক্সপ্ৰেছ কৰা নিজৰ থটছ, তুমি যি ভাবা, তুমি যেনেকুৱা যোনটো পাৰ্চপেক্টিভত এই পৃথিৱীখন দেখি আছা সেইটো শ্বেয়াৰ কৰা। তোমাৰ লুকছটো চেঞ্জ কৰা, তুমি কেনেকুৱা নিজকে কেনেকুৱা আইডেণ্টিফাই কৰিব বিচাৰা, কেনেকুৱা এক্সপ্ৰেছ কৰিব বিচাৰা। তোমাৰ থটছ যেনেকুৱা, তোমাৰ ড্ৰেছ আপ, তোমাৰ এলবাম আৰ্ট, তোমাৰ গোটেইখিনি ভিজুৱেলি ৰিপ্ৰেজেণ্ট কৰিব লাগিব সেই বস্তুটোত। মই পাৰ্চনেলি সেইটো লেক কৰোঁ, সেইকাৰণে মই তোমালোকক কৈ আছোঁ। মই যি বস্তু শিকিলোঁ এইকেইটা দিনত, মই সেইকেইটা তোমালোকক কৈ আছোঁ। আৰু এইটো বিয়ণ্ড ছং নিয়ে, তোমাৰ গান ৰিলিজতকৈ ওপৰত নিয়ে তোমাৰ আইডেণ্টিটি। লাহে লাহে মানুহে বুজি পোৱা হ'ব যে তোমাৰ আৰ্টটো তোমাতকৈ ওপৰ নহয়। মই উল্টা কৈছোঁ। কিছুমানে কয় যে আৰ্টটো সেই মানুহতকৈ ওপৰত হয়। কেতিয়াও হ'ব নোৱাৰে এইটো মোৰ মতে, কাৰণ এভৰি ছিংগল ডিচিশ্যন এটা আৰ্ট বনাবৰ কাৰণে সেই মানুহজনে লৈ, সৰু সৰু ডিটেইলছ হ'লেও এনে নবনে, ব্লেংক থাকে। এই ব্লেংক প্ৰজেক্ট ফাইল এটাত, ব্লেংক আইডিয়া এটাত, ব্লেংক পেপাৰ বুলি ধৰি লোৱা, তাতে যদি কোনোবা কাহিনী লিখে, প্ৰতিটো ষ্টেপ, প্ৰতিটো ডিচিশ্যন সেই মানুহজনে লয়। গানতো তেনেকুৱা। গতিকে আৰ্টটো সেই মানুহজনতকৈ ওপৰ নহয়, মানুহজনৰ সমানেই একেই হয়। সেইকাৰণে লিচনাৰ্ছবিলাকে, অডিয়েঞ্চে সেই মানুহজনক ভাল পোৱা হৈ যায়, সেই আৰ্টিষ্টটোক। আৰু এইটোৱে মানুহে কেয়াৰ কৰে একচুৱেলি, সেইটোৱে হৈছে পাৰ্চনেল ব্ৰেণ্ড। নম্বৰ 5 হ'ল ৰিলিজ কৰি থাকা গান। যেতিয়া ডাউনফল বুলিয়ে ক'ম, যেতিয়া মিউজিকবিলাক তোমাৰ নচলা হ'ব, যেতিয়া তুমি নচলা হ'লেও কেতিয়াও বোলে তোমাৰ হিট গান হোৱা নাই, কেতিয়াও তোমাৰ বোলে পাব্লিচিটি হোৱা নাই, কেতিয়াও তোমাৰ নাম বোলে বেলেগে জানা নাই, তেতিয়া এইটো বহুত ইম্পৰ্টেণ্ট হৈ যায় যে তুমি কনচিষ্টেণ্টলি ৰিলিজ কৰি গৈ থাকা। যিমানে যি নহওক, মই বাকীখিনি ক'লোঁ নহয়, ছাৰ্ভাইভ কৰি থাকা ফাইনেন্সিয়েলি, কিবা হেৰি কৰিলা, তোমাৰ লাহে লাহে ব্ৰেণ্ড বিল্ড আপ কৰি গৈ আছা, চব তুমি সেইবিলাক বস্তু যদি ভালদৰে ৰাখা আৰু ৰিলিজ কনচিষ্টেণ্টলি কৰি গৈ থাকা, তেতিয়া নিশ্চয় কিবা না কিবা গান মানুহে ভাল পাব পাৰে, গেৰেণ্টি নাই অবভিয়াছলি। আৰু এটা কথা কৈ দিওঁ, এইটো মিছকনচেপশ্যন হয় বহুতৰে, হিট গান বনালে হয় বা চেজ কৰি থাকে বহুতে যে হিট গান লাগে, ইমান মিলিয়ন ভিউজ লাগে, কিবা লাগে। সেইটো তোমালোকে জানা, বেলেগৰ পৰা শুনিছা চাগে যে এনেকুৱা কৰিব নালাগে বুলি, কিন্তু এইটো সঁচা কথা। যদি চেজ কৰি থাকা, ছাপ'জ তোমাৰ অলৰেডি, মই নেক্সট লেভেলটো কৈ আছোঁ, ফাৰ্ষ্ট তোমাৰ হিট গান হ'ল, ছেকেণ্ড বাৰ তুমি যদি হিট গান দিব খুজিছা পাৰিবা চাগে, মেবি। থাৰ্ড অলপ ডিফিকাল্ট হ'ব। ফ'ৰ্থ যদি নোৱাৰা, তোমাৰ ডিপ্ৰেশ্যন আহিব, তোমাৰ কিবা হ'ব, মাথাটো কাম নকৰিব, তোমাৰ ক্ৰিয়েটিভিটি ডাউন হৈ যাব। তেতিয়া বহুত ইম্পৰ্টেণ্ট যে এইটো বস্তুটো বুজাটো, কনচিষ্টেণ্ট হোৱাটো। ডাঙৰ ৰিজাল্টৰ কাৰণে বহুত কষ্ট কৰিব লাগে, আৰু কষ্টটো এটা গানত নহয়, মই এইটোৱে গম পালোঁ। তুমি আগৰ নিচিনা এনজয় কৰি গৈ থাকা, এই এনজয়মেণ্টটোৱে লাগে। মানুহৰ পজিটিভ যোনটো এনভাইৰনমেণ্ট মানুহৰ পজিটিভ যোনটো মাইণ্ডছেট, সেইটো দৰকাৰ ক্ৰিয়েট কৰাৰ টাইমত।
যেতিয়া নেগেটিভ মাইণ্ডছেট হয়, এইটো মিছা কথা যে তোমাৰ নেগেটিভ হৈ আছে, তুমি নেগেটিভ গান বনালা ভালহে হ'ব, তুমি দুখ পাইছা তুমি দুখ গান বনালা, এই না, তেনেকুৱা নহয়। ক্ৰিয়েশ্যন প্ৰচেছটো বহুত বেলেগ। তোমাৰ মাইণ্ডটো পজিটিভ নেগেটিভ বুলি নহয়, সেইটো ডুবিব জানিব লাগিব, ধ্যান লাগিব সেইটোত। আৰু ধ্যানৰ কাৰণে সেই কথা কৈছোঁ, গুৰুত্ব দিব লাগিব এটা বস্তুতে, বেলেগ বস্তুত গুৰুত্ব দিলে চেছ। আৰু সেইটোৱে কৈছোঁ, এতিয়া যদি আমি বেছি ৰিজাল্টটোত গুৰুত্ব দি থাকোঁ, যে কিমান ভিউজ আহিলে, ছাপ'জ কম ভিউজ আহিলে মাথাটো বেয়া হৈ গ'ল, আৰু কেতিয়াবা বেছি ভিউজ আহে, এতিয়া মানে ইগ'টো বাঢ়ি যায়, সেইবিলাকত গুৰুত্ব দিলে মিউজিক কনচিষ্টেণ্টলি ৰিলিজ নহয়। আৰু মিউজিক কনচিষ্টেণ্টলি ৰিলিজ কৰাটো কিয় ভাল কৈছোঁ, ফিউচাৰৰ কাৰণে তোমাৰ এটা ডিচিপ্লিন বনে, আৰু তুমি মানুহজন ষ্টেবল হৈ যাবা পিছৰলৈকে। সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট। এজ এ হিউমেন বিং গ্ৰ'থ হয় আমাৰ, যদি আমি কনচিষ্টেণ্ট ৰিলিজ কৰি থাকোঁ। ইমান ৰিজাল্টত গুৰুত্ব দি থাকিলে লাভ নাই একো, আৰু সেই পাৰফেকশ্যনত চেজ কৰি থকাটো ভাল নহয়। বিগ মমেণ্ট কাম বেক, আৰু কি শব্দ আছে, এই ব্ৰেক পোৱা বুলি কয়, ফাল্টু কথা এইবিলাক। এই লটাৰী খেলি থকা নিচিনা। সেইকাৰণে মানুহে বহুত লুজ কৰে, টাইম লুজ কৰে, মানি লুজ কৰে, চব ফ্ৰীডম লুজ কৰে, চব। লটাৰী খেলি থাকিলে নহ'ব এইটো। হয়, তুমি এনজয় কৰাৰ কাৰণে মিউজিক সোমাইছিলা প্ৰথম, কিন্তু এইটোও ধ্যান ৰাখিব লাগিব, অকল এনজয়মেণ্টৰ কাৰণেও নহয়। তুমি বৰ লাগিলেও কেতিয়াবা যোনটো কাম যিহেতু চিলেক্ট কৰিলা, এতিয়া ঘূৰি যাব নোৱাৰা, ডিচিপ্লিন লাগিবই। আৰু কনচিষ্টেণ্টলি গান ৰিলিজ কৰি থকাটো সেই ডিচিপ্লিনটো মেইনটেইন কৰায়। আৰু ৰিলিজ কৰি থাকিলে সেই মোমেণ্টাম এটা বিল্ড আপ হৈ থাকে কিবা এটা কাৰণে। তোমাৰ ক্লায়েণ্টছবিলাকে দেখা পাই গৈ থাকিব যে তুমি জিন্দা আছা, তুমি কাম কৰি গৈ আছা ইমান বছৰৰ পৰা। বা ছাপ'জ কিবা এটা হিট গান পিছত হ'ল, তেতিয়া মানে পুৰণি গানবিলাকো চাব, পুৰণি গানবিলাকো শুনিব, তো তেনেকুৱা আৰু। সেইকাৰণে কনচিষ্টেণ্টলি ৰিলিজ কৰি গৈ থাকিলে লং টাৰ্ম ফেন বনে। বহুত লাহে লাহে মানুহে তোমাক জানি গৈ থাকিব। তোমাৰ যোনটো লক্ষ্য আছিলে সেইটো চাগে পূৰণ হ'ব তেতিয়া। গতিকে এতিয়া 6 এইটো অলপ চিমিলাৰ ফাৰ্ষ্ট পইণ্টটোৰ নিচিনা, কিন্তু এইটো মই ক'ম কিবা এটা বেলেগ কাম কৰি লোৱা, ছাইড হাছলে কোৱা, কিবা চাকৰি কোৱা, কিবা বেলেগ। ফাইনেন্সিয়েলি বহুত এক্সজষ্টেড হৈ যাবা। হয়, বিজনেছ কিছুমানে ভাল পায়, চাকৰি ভাল নাপায় কিছুমানে, একো নাই, বিজনেছো কৰা, একো নাই। কিবা নতুন দোকান খুলি লোৱা, নতুন বিজনেছ এটা ষ্টাৰ্ট কৰা, অনলাইন যিকোনো বস্তু হ'ব পাৰে। কিয়, কাৰণ মই গম পালোঁ বিশেষকৈ ইণ্ডিয়াত, আৰু ইণ্ডিয়াৰটো বেলেগ জেগাত ভালে চাগে, কিন্তু অসমত বিশেষকৈ তুমি যদি এটা বেলেগ ধৰণৰ জনৰ কৰি আছা, সেইটোত যদি মানে লিচনাৰ্ছ নাই, সেইটো যদি ইণ্ডাষ্ট্ৰিটো ডাঙৰ নহয়, পইচা যদি নাই সেইটো ইণ্ডাষ্ট্ৰিত, তোমাৰ বহুত টান হ'ব জীয়াই থকাৰ কাৰণে। লাহে লাহে সেইটোৰ কাৰণে তোমাৰ পাৰ্চনেল লাইফটো বেয়া হৈ গৈ থাকিব, তোমাৰ বয়স বাঢ়ি গৈ থাকিব, ছোৱালী হওক ল'ৰা হওক, নিজৰ ইণ্ডিপেণ্ডেণ্ট কামবিলাক কৰিব নোৱাৰিবা, পেৰেণ্টছৰ ছাপৰ্টটো ডেইলি পাই নাথাকিবা, উল্টা ছাপৰ্ট কৰিব লাগিব তেওঁলোকক। গতিকে আৰ্লি অন ভাবি চোৱা যে হয়, পইচা থাকিলেতো মিউজিক বেলেগক বনাই থাকিব দিব পাৰা, বা পইচা থাকিলে বহুত ৰিলিজ কৰিব পাৰে উল্টা। পইচা নাথাকিলে নিজৰ স্কিল লাগে ৰিলিজ কৰিবৰ কাৰণে। পইচা থাকিলে নিজৰ স্কিল নহ'লেও হয়, যেনেকুৱা এৰেঞ্জমেণ্ট বেলেগক দিলা, বা তুমি যদি একোৱেই নহয়, অনলি বোলে এটা ব্ৰেণ্ড নেম হেৰি কৰিব বিচাৰা, তোমাৰ একো স্কিল নাই, পইচা থাকিলে কি হ'ল, তোমাৰ নামৰ আণ্ডাৰত তুমি ৰিলিজ কৰি থাকিব পাৰা, বেলেগক গোৱাই বা বেলেগক হেৰি কৰি। সেইটো বাৰু মই ছাপৰ্ট নকৰোঁ,
কিন্তু মই পাৰ্চনেলি বিলিভ কৰোঁ যে এইটো মিউজিক কৰা বুলি নকয়, তথাপিও পাৰা মানে পইচাৰ অবভিয়াছলি পাৱাৰ আছে তেনেকুৱা, গতিকে সেইটো কৰিবই লাগিব যদি মিউজিকৰ পৰা পইচা অহা নাই। গ'লটো এইটোৱে, তুমি গৈ থাকিব লাগিব আৰু ছাৰ্ভাইভ কৰি গৈ থাকা যেতিয়ালৈকে তুমি ছাকচেছ নোপোৱা মিউজিকৰ থ্ৰুতে। ত' এইটো 10 বছৰ হ'ব পাৰে, 5 বছৰো হ'ব পাৰে, 3 বছৰো হ'ব পাৰে, গতিকে টাইমটো লাগিবই। সেইটো পিছত তোমাৰ ষ্ট্ৰাগল ষ্টৰি হৈ যাব, ভাল কথা। চবৰে ষ্টৰি লাগে, চবৰে ষ্টৰি থাকেও। 7, এতিয়া 7টো বহুত ইম্পৰ্টেণ্ট দেই, মই বুজিলোঁ। সেইটো হ'ল ৰিলেশ্যনশ্বিপ বিল্ডিং। মইতো নেটৱৰ্কিং বুলি নকওঁ, নেটৱৰ্কিংটো জাষ্ট এটা উপৰীয়া টাৰ্ম হয়, এইটো ছাৰফেচ লেভেল টাৰ্ম। কিন্তু চাব গ'লে এনে চিনাকি বহুত হেল্প কৰে, মই গম পাওঁ। কিন্তু চিনাকিতকৈ ওপৰ ৰিলেশ্যনশ্বিপটো যদি ভাল হয়, সেইজন মানুহ বোলে তোমাৰ বহুত ভাল ফ্ৰেণ্ড হয়, তেতিয়া কি হয়, এই ফ্ৰেণ্ড বস্তুটো চবতকৈ ষ্ট্ৰংগেষ্ট মিউজিক ইণ্ডাষ্ট্ৰীত, য'তেই ইণ্ডাষ্ট্ৰীত নহওক কিয়। এইটো মই সেইকাৰণে কৈছোঁ, ৰিপ্লেচ কৰিছোঁ শব্দটো নেটৱৰ্কিং শব্দটো। ৰিলেশ্যনশ্বিপ ইউজ কৰা পিছে ভাল তাৰ জেগাত, কাৰণ নেটৱৰ্কিং অকল চিনাকি থাকিলে নহয়, তুমি ছেইম গ'ল শ্বেয়াৰ কৰিব লাগিব সেই মানুহজনৰ লগত, আৰু বহুত ৰেয়াৰ হয় এইটো। লাইক মাইণ্ডেড আৰ্টিষ্ট লগত কাম কৰা, চবৰ লগত চিনাকি হ'লে নহয়। মে বি সেই আৰ্টিষ্টজনে তোমাৰ জনৰটো বেয়াই পায়, তুমি সেই আৰ্টিষ্টজনৰ লগত মানে কাম কৰিব নোৱাৰিবা। তেতিয়া একো নহয় যে তাৰ লগত মানে গান বনোৱা, চিনাকি হৈ থাকিব পাৰা, গান নবনালে হ'ল। তেতিয়াহ'লে লাইক মাইণ্ডেড আৰ্টিষ্টৰ লগত কানেক্ট কৰা, সেই যিকোনো ইনফ্লুৱেঞ্চাৰ ক্ৰিয়েটৰ হ'ব পাৰে, যিকোনো মিউজিক প্ৰডিউচাৰ হ'ব পাৰে, যিকোনো মিউজিচিয়ান হ'ব পাৰে। সেইকেইজন তোমাক ইনস্পায়াৰ কৰিব লাগিব, আৰু তোমাৰ লগত ৰিচোৰ্চ শ্বেয়াৰ কৰিব লাগিব, চেম্পলছ বোলে, তোমাৰ নলেজ, এনিথিং, বহুত কিবা কিবি হ'ব পাৰে। তোমাৰ সিহঁতৰ সপোনবিলাকে হওক, সিহঁতৰ আইডিয়াছবিলাকে হওক, সিহঁতৰ পাৰ্চপেক্টিভ বহুত হেল্প কৰে। পপুলাৰ নহ'ব পাৰে, এই পপুলাৰ মানে মই ক'ম, এই হাইপ হৈ থকা আৰ্টিষ্টবিলাকৰ লগত ইচ্ছা নকৰিবা যে সিহঁতৰ লগত মিলিবই লাগিব, মই সিহঁতৰ লগত গ্ৰুপ বনাবই লাগিব, সিহঁতৰ লগত মানে চিনাকি হ'বই লাগিব। নট ইম্পৰ্টেণ্ট, চবেই নিজৰ কাম কৰি আছে। এদিন লগ পালা, মাত দিলা, ভাল যদি মানে লাইক মাইণ্ডেড হয়, তাতেও ফ্ৰেণ্ডশ্বিপ হ'ব। মই কৈছোঁ ফ্ৰেণ্ডশ্বিপ হোৱাটো বেছি ইম্পৰ্টেণ্ট এনে চিনাকিতকৈ। তেতিয়া গম পাবা একচুৱেলি কোনে জেনিউন মানুহ, আৰু একেলগে চবেই উঠিব লাগিব। এতিয়া হাইপত হ'ব খোজাটো অলপ মানে ইগ'হে। তোমাক লাগে, সিহঁতৰ লগত থাকিলে তোমাৰ লাভ হ'ব, তেনেকুৱা ভাবিলে তুমি যদি সিহঁতক ঘূৰাই একো নিদিয়া, একো ভেলিউ নিদিয়া, তেতিয়া তোমাক বেয়া পাব ইভেঞ্চুৱেলি। গতিকে মিউজিক ইণ্ডাষ্ট্ৰিটোত মানে মিউজিক কেৰিয়াৰটো তোমাৰ অকল টেলেণ্টেড হ'লে নহ'ব, এইবিলাক বস্তু লাগিব। গতিকে এভইড ৱেষ্টিং টাইম, য'ত মানে তোমাৰ ভাল এনভাইৰনমেণ্ট নোপোৱা সেই মানুহবিলাকৰ লগত, সিহঁতৰ পৰা দূৰত থাকা। নেটৱৰ্কৰ জেগাত ৰিলেশ্যনশ্বিপ বিল্ডিং কৰা, আৰু পাৰ্পছৰ লগত ছেইম পাৰ্পছ হ'ব লাগিব। তেতিয়া বেছি লং টাৰ্ম ৰিলেশ্যনশ্বিপ থাকিব তোমালোকৰ, আৰু তোমাৰ কাৰণে কেৰিয়াৰত তেতিয়া ভাল হ'ব, হেল্পফুল হ'ব। আৰু মে বি সেইটোৰ পৰা ছাকচেছ পাব পাৰা, মিউজিকৰ পৰা যি বিচাৰিছা। এতিয়া ছাকচেছ মই ক'ব গৈছোঁ, সেইটোও এটা পইণ্ট হয়। নম্বৰ 8, তুমি নিজৰ টাৰ্মছত, নিজৰ পাৰ্চপেক্টিভত, নিজৰ এংগলত লাইফটো চাই ছাকচেছ মানে কি নিজে ডিফাইন কৰা। কোনোবাৰ কাৰণে ছামথিং কিবা মিলিয়ন ফলোৱাৰ্ছ হ'ব লাগে, মিলিয়ন ষ্ট্ৰীমছ, বিলিয়ন ষ্ট্ৰীমছ হ'ব লাগে। কোনোবাৰ কাৰণে 2-3টামান ফেন্সহে হ'ব পাৰে, সিহঁতৰ লগত টাইম যাতে অলপ ভাল মমেণ্ট এটা স্পেণ্ড হয়, সেইটোৱে বিচাৰে বহুতে। আৰু
চাব গ'লে কিছুমানে খালি মিউজিকটো কৰি থাকিব বিচাৰে, লিচনাৰ্ছো নালাগে সিহঁতক। তো চবৰ নিজৰ নিজৰ পাৰ্চপেক্টিভত নিজৰ নিজৰ ছাকচেছ ডিফাইন কৰি ৰাখিছে। অকল ফেমাছ হ'লে নহয়, অকল নহয়, সেইটো নহয়। সেইটো কিমান ভাল ভাল আৰ্টিষ্ট মই শুনিছোঁ ফেমাছ নহয়, বিচাৰি পোৱাটোৱে টান সিহঁতক। সেইটোৱে মজা লাইফৰ। ফেম আৰু নাম্বাৰ্ছত চাব গ'লে কেৰিয়াৰটো ধ্বংসই হ'ব। কিবা কিবি এনেকুৱা চুজ কৰি দিব পাবা লাইফত যোনটো দৰকাৰে নাছিল, সেইটো বেকাৰ জীৱনটো বেয়া হ'ব। এই যে কয় যে হলিউডত চৈতানৰ লগত কি বোলে ডিল চাইন কৰাটো, সেইটো হয়। কিছুমান নিজৰ ভাল যোনকেইটা ভাল ভেলিউজ আছিলে, ভাল তোমাৰ নিজৰ ফিলচফি আছিলে, নিজৰ আইডিঅ'লজি আছিলে, সেইবিলাক ছেক্ৰিফাইচ কৰি দিব লাগিব জাষ্ট ফেম আৰু নাম্বাৰ্ছ পাবৰ কাৰণে। সেইবিলাক ৰিয়েলো নহয়, তুমি লোনলি মৰিবা লাষ্টত। ইমান ওপৰত গৈ অকলে থাকি যাবা। যেনেকুৱা পাহাৰৰ ওপৰত তুমি কম্পিট কৰি কৰি বেলেগক মানে তুমি পিছ পেলাই একদম পাহাৰত তুমি ফাৰ্ষ্ট উঠিলা, বাকী চব বোলে মৰি গ'ল, তুমি থাকিলা টপত। কি লাভডাল হ'ল? সেইটো কম্পিটিশ্যনে নহয়। সেইটো চাব গ'লে মিউজিকটো কম্পিটিশ্যন নহয়। গতিকে চবতকৈ ইম্পৰ্টেণ্ট হৈছে মিউজিক থ্ৰুৰে কি কৰা, কি এক্সপ্ৰেছ কৰা, কি বুজাব বিচাৰিছা, তোমাৰ ষ্টৰি কি। আৰু তেতিয়াহে তোমাৰ লং টাৰ্ম ফেন বেছ বনিব। ফেন বুলি নকওঁ, লিচনাৰ্ছ, মানুহে ভাল পোৱা মানুহ, তোমাৰ মিউজিক ভাল পোৱা মানুহ থাকিব বহুত লং টাৰ্ম, ছাষ্টেইনেবল হ'ব। আৰু এদিনীয়া মানুহ নহ'ব সেইবিলাক, তোমাক লং টাৰ্ম বুজিব, থাকিবও লং টাৰ্ম। গতিকে এতিয়া 9 ডাউন টু আৰ্থ হ'ব লাগে মানুহ। কিয় কৈছোঁ? তোমাতকৈ বেটাৰ পাই গৈ থাকিবা। হয়, তুমি নিজকে বোলে বেষ্ট ভাবা পৃথিৱীত, ভাবা, একো নাই। কিন্তু ৰিয়েল ৱৰ্ল্ডত নিজকে বেষ্ট দেখাব গ'লে প্ৰব্লেম হয়। কাৰণ চবেই নিজকে বেষ্টেই ভাবে মনে মনে। চবৰে নিজৰ ছেল্ফ ৰেচপেক্ট আছে, চবৰে নিজৰ ডিগনিটি আছে। সকলোৱে সেইটোৱে ক'ম মই, এটা হিউমেন বিং হয়। চব মানুহৰে নিজৰ নিজৰ কনচিয়াছনেছ আছে, এইটো ৰেচপেক্টেবল কনচিয়াছনেছ। আৰু মিউজিক ইণ্ডাষ্ট্ৰীত যোনে কষ্ট কৰি ওপৰত গৈছে, সিহঁতৰ আগত ইগ' দেখাই লাভ নাই। ডাউন টু আৰ্থ হৈ থকাই ভাল। আৰু যোনটো এনভাইৰমেণ্টত বহুত ইগ' আছে, তাৰ পৰা গুচি আহিলে ভাল হয়। অলপ দুটামান বস্তু জানিলে কিছুমান আৰ্টিষ্টবিলাকে বহুত মানে বেছিকৈ দেখায়। সিহঁতে এদিন পাব, কাৰণ মিউজিক ইণ্ডাষ্ট্ৰীটো তেনেকুৱা নহয়, মিউজিক বোলা বস্তুটোৱে তেনেকুৱা নহয়। ইণ্ডাষ্ট্ৰী বুলি কোৱা নাই, ইণ্ডাষ্ট্ৰীটো বেলেগ বেলেগ হ'ব পাৰে বাৰু। মিউজিক এজ এ হোল, মিউজিক এজ এ কেৰিয়াৰ তেনেকুৱা নহয়। একো কম্পিটিশ্যন নাই তাতে, জাষ্ট এক্সপ্ৰেছনৰ এটা টুল হয়, জাষ্ট এটা মিডিয়াম হয় মিউজিকটো, সেইখিনিয়ে চিম্পল। কিন্তু তাতে মানুহে বহুত কিবা বুলি ভাবে, বহুত এচিভ কৰা বুলি ভাবে। এইটো মেণ্টেলিটিটো একচুৱেলি বিশেষকৈ ইণ্ডিয়াতে আছে নেকি। ইণ্ডিয়াত মানে আমাৰ অসমত বেছি আছে এইটো, সেইটো বুলিয়ে ক'ম। এইটো কণ্ট্ৰভাৰ্চিয়েল হ'ব কথাটো, কিন্তু মই যিখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ সেইটোৱে ক'ম। ডাউন টু আৰ্থ হৈ থাকিলে তেতিয়া মানে কাণটো খোলা যায়, চকুটো খোলা যায়, বেলেগ মানুহকো দেখা যায়। কিমানৰ যে কি নলেজ আছে, কি স্কিল আছে, সেইটো গম পাবা পিছত। বাপৰে বাপ, মই দেখি আচৰিত হওঁ। যদি মই কিবা স্কিলত মানে বহুত ভাল বুলি ভাবোঁ, মিউজিকত বেছিকেলি, কোনোবা মোতকৈ 10,000 গুণা বেছি আগত থাকিব। কোনোবা মোতকৈ বহুত বেটাৰ থাকিবই। মই বেছি দেখাই লাভ নাই। সেইকাৰণে ইমান হাজাৰ স্কিল লাগে, হাজাৰ ডিচিশ্যন লাগে মিউজিক বনাওঁতে। মিউজিক বোলা বস্তুটো কমপ্লেক্স বস্তু, বহুত চিম্পলো হয়, কমপ্লেক্সো হয়। গতিকে তাতে যদি মই কিবা এটা পাৰ্টিকুলাৰ স্কিল ছেটত মই বহুত মানে প্ৰাউড হৈছোঁ, সেই প্ৰাইডটো ভাঙিবৰ কাৰণে কোনোবা আৰু আহিয়ে যায় লাইফত। এইটো মানে এটা
মিউজিক ইজ নট স্পৰ্ট তাতে য'ত তুমি জোচ দেখাই তুমি কি বোলে তোমাৰ নিজৰ প্ৰাইড দেখাই নিজৰ ছেল্ফ বিলিভেৰে তুমি মানুহক দেখাইছা মই কিমান বেটাৰ হয় তেনেকুৱা নহয় ইয়াতে দৰকাৰ নাই এইটো কম্পিটিশ্যনে নহয় প্ৰথম কথা মই কৈছোঁচোন এইটো মিডিয়ামহে হয় জাষ্ট এক্সপ্ৰেছ কৰা এইটো এটা ফিল নহয় এইটো মিউজিক ইণ্ডাষ্ট্ৰি নাথাকিলে মিউজিক থাকিব এতিয়া গাঁৱে গাঁৱে গ'লে কি মিউজিক নাথাকে নেকি কোনোবাটো গায় কোনোবা কিবা ইনষ্ট্ৰুমেণ্ট বজাবই লোকেল ইনষ্ট্ৰুমেণ্ট কিবা এটা বনাই ল'ব থাকিবই মিউজিক ইণ্ডাষ্ট্ৰি নহ'লেও ইণ্ডাষ্ট্ৰি যে অকল মানে এই বলিউড হলিউড বা চাৰ্টেন টাইপ অফ মানে মিউজিক ইণ্ডাষ্ট্ৰি সাপোজ পাঞ্জাবী মিউজিক ইণ্ডাষ্ট্ৰি অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰি বেংগলী মিউজিক ইণ্ডাষ্ট্ৰি বোলে সাউথ ইণ্ডিয়ান কিবা মিউজিক ইণ্ডাষ্ট্ৰি তেনেকুৱা নহয় গতিকে বুজি পাইছা কথাটো ডিটেইলছত গৈছোঁ আৰু ইমান দীঘল কৰিব খোজা নাই ভিডিঅ'টো গতিকে চাগে বুজি পাইছা 10 এতিয়া 10 নম্বৰটো চবতকৈ বেছি ইম্পৰ্টেণ্ট বুলি ক'ম নম্বৰ 10 আৰু নম্বৰ 1 এই দুটা বাকী হ'ব নিজে হ'ব ভুল কৰি গৈ থাকিলে শিকিব পৰা যায় কিন্তু 10 নম্বৰটো হ'ল হেল্থ ফিজিকেল হেল্থ মেণ্টেল হেল্থ দুটাও লেট নাইট স্ক্ৰীন লেট নাইট এই কফি কেফিন চিগাৰেট নিকোটিন তাৰপিছত এলকহল এইবিলাক বস্তু মিউজিক ইণ্ডাষ্ট্ৰীত দেখা পাবাই মানুহে ছাবষ্টেঞ্চ ইউজ কৰে বহুত বেছি পিছত এইবিলাকৰ কাৰণে ষ্ট্ৰেছ বাঢ়ে এংজাইটি বাঢ়ে তাৰপিছত লাহে লাহে গোটেই তোমাৰ মেণ্টেল হেল্থটোত বৰবাদ তাৰপিছত মিউজিক কেৰিয়াৰ বৰবাদ মেণ্টেল হেল্থটো বেয়া হ'লে আৰু ফিজিকেলটো বেয়া হ'বই বা উল্টাও হয় ফিজিকেলটো বেয়া হ'লে মেণ্টেল হেল্থটো বেয়া হ'বই চবতকৈ ইম্পৰ্টেণ্ট শ্লিপেই বুজিলোঁ মই শ্লিপ ইজ এ লাক্সাৰী শ্লিপ পোৱাটো এটা লাক্সাৰীয়ে হয় ভালকৈ শুব যদি পাৰিছে মানুহ হেল্থটো ভালে থাকিব সেইটোৱে বুজিলোঁ মই আৰু ইমান এইবিলাক ছাবষ্টেঞ্চ এবিউজ কৰিলে মাথাটো বেয়াও হয় শ্লিপো ভালকৈ পোৱা নাযায় আৰু বিশেষকৈ মিউজিক কৰা মানুহৰ এটা বহুত ডাঙৰ মাইনাছ পইণ্ট দেখা পাওঁ এক্সাৰচাইজত কোনো গুৰুত্ব নিদিয়ে বহুত কম মানুহ স্পৰ্টছ খেলিব হয় স্পৰ্টছ ইজ এ গুড ফিজিকেল এক্টিভিটি তাৰ বাহিৰে কিছুমানে জিমত যায় জিমো এনাফ নহয় লাইফষ্টাইল মেইনটেইন মানে হেল্ডি লাইফষ্টাইল মেইনটেইন কৰাটো মই কথা কৈ আছোঁ মানুহে ফিট হ'ব চেষ্টা কৰিব লাগে মিউজিকত ছুপাৰ ফিটটো হ'ব নোৱাৰে কাৰণ বহুত টাইম লাগিব মিউজিকত যিহেতু দি আছা কিন্তু নৰ্মেল হেল্ডি মানুহ যাৰ লাইফষ্টাইল ইমানো হেৰি নহয় বেয়া নহয় বহুত ডিচিপ্লিনত থাকে তেনেকুৱা এইম কৰিব লাগে নহ'লে বডিটো ছাষ্টেইনেবল নহয়েই বডিটো বেয়া হ'বই আৰু গোটেই ফাইনেন্সিয়েল কিবা ইম'চনেল ষ্ট্ৰেছ কিবা বহুত বেছি হৈ যায় আৰ্লি 20sত বা আৰ্লি টিনেজত আৰ্টিষ্টবিলাকে নুবুজে তেতিয়া বহুত এবিউজ কৰে নিজৰ বডিটোক পিছত লাহে লাহে যেতিয়া 30s পাৰ হয় তেতিয়া মানে এনচাৰটো পায় আৰু বহুত কিবা কিবি বস্তু হৈ যায় ময়ো এতিয়া 30s পাৰ হ'ব ধৰিছোঁ 30sত সোমাইছোঁ গতিকে মোৰো সেই লাহে লাহে হেল্থ প্ৰব্লেমছবিলাক মই দেখা পাই গৈ আছোঁ আৰু কেতিয়াবা সেই গাঁঠি বিষাব বোলে কিবা বেকাৰ এনে কিবা নাৰ্ভৰ কিবা প্ৰব্লেম হ'ব ক'ৰবাত উল্টা পুল্টা এনেই মাথা বিষাব এনেই কিবা হ'ব আগৰ নিচিনা মানে খানা হজম নহয় বাহিৰত ইমান খাব নোৱাৰা হৈ যাওঁ বহুত বস্তু আৰু তেনেকুৱাই এতিয়া সেইকাৰণে মেইনটেইন কৰাটো বেছি দৰকাৰ আৰু বিশেষকৈ দুটা বস্তু বুজিলোঁ মই এইটো ক্ষেত্ৰত হেল্থৰ ক্ষেত্ৰত বিশেষকৈ মেণ্টেল হেল্থৰ ক্ষেত্ৰত হয়তো মানুহে ছাবষ্টেঞ্চ ইউজ কৰি বহুত বেছি ক্ৰিয়েটিভ হয় কিছুমানে গাঞ্জা খালে কিছুমানে এলকহল খালে ক্ৰিয়েটিভ হয় কিছুমানে হয় সিহঁতৰ কাৰণে কাম দি আছে কিন্তু বডিটো সেইটো
কিবা না কিবা সেইটো মাইনাছ পইণ্ট থাকিবই, ড্ৰবেক থাকিব। আৰু আনফালে মই দেখিছোঁ বহুতে সেইবিলাক নকৰি মাইণ্ডটো এটা মেক্সিমাম লেভেল অফ ক্ৰিয়েটিভিটিত নিবৰ কাৰণে হেৰি কৰে, মেডিটেশ্যন কৰে, ফিল'চফি ষ্টাডি কৰে, তাৰপিছত নিজৰ জীৱনত বহুত স্পিৰিচুৱেল কৰি লয় আৰু নিজৰ জীৱনটো। তো সেইটো এটা ৱে হয়, সেইটো বেটাৰ ৱে বুলি ক'ম, কাৰণ তাতে মাইনাছ পইণ্ট নায়েই। আৰু ইভেন লেক অফ এক্সাৰচাইজেছ বা এইবিলাক এবিউজে ক'ম। বডিটো যদি এক্সাৰচাইজ দিয়া নাই এইটো এবিউজে হয়। গতিকে সেইবিলাকো এটা স্পিৰিচুৱেল লাইফষ্টাইল জীয়াই থাকিলে তাতে এইবিলাক কিছুমান এইবিলাকে ছেক্ৰিফাইচ কৰিব লাগে আৰু নিজৰ ফাল্টু ডিজায়াৰবিলাক। ছেক্ৰিফাইচ বুলি নকয়, সেইটো ছেক্ৰিফাইচৰ মিনিংটোৱে বেলেগ। সেইটো ছেক্ৰিফাইচ বুলি নকয়, সেইটো গিভ আপ কৰা বুলি ক'ব আৰু ভাল বস্তুৰ কাৰণে। আৰু সেইকাৰণে মেণ্টেল হেল্থটোত ধ্যান দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে এইখিনি আজিৰ কাৰণে। বহুত ডাইলগ দিলোঁ, বাপৰে বাহ। তথাপিও কম কোৱা নিচিনা লাগি থাকিলে। আৰু যদি ক'ব পাৰিলোঁ হয়, তোমালোকে নিজে কুৱেশ্যন সুধিব পাৰা মোক, সেইটোৰ ওপৰত মানে টপিক এতিয়া ভিডিঅ' টপিক বনাব পাৰোঁ। গতিকে ভাল লাগিল তোমালোকৰ লগত শ্বেয়াৰ কৰি, আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু এইটো চেনেলটো যিমান শ্বেয়াৰ কৰিব পাৰা, ভিডিঅ' শ্বেয়াৰ কৰিব পাৰা নিজৰ মিউজিক প্ৰডিউচাৰ ফ্ৰেণ্ডবিলাকৰ লগত বা আৰ্টিষ্ট ফ্ৰেণ্ডবিলাকৰ লগত, বহুত ভাল পাম মই। ঠিক আছে বাৰু, আজিৰ কাৰণে এইখিনিয়ে। গুড বাই।